নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই তবিখঙীয়া বৰাৰ সম্পূৰ্ণ মেগা ফাইনেলত নাচৰ ভিডিঅ'টো। আৰু আপোনালোকে চাই নিশ্চয় গম পাব তেওঁ কিহত ভুল কৰিলে আৰু ভুল হোৱাৰ বাবে পুৰস্কাৰটো পাবলৈ সক্ষম নহ'ল। সেইবাবে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছোঁ, সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। এয়া সম্পূৰ্ণ ভিডিঅ'। এগৰাকী আকৰ্ষণীয় প্ৰতিযোগী আছে, আন কোনো নহয়, তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী তবিখঙীয়া বৰা। প্ৰথমে আমি তেখেতৰ বিহু নাচ চাই লওঁ, তাৰ পাছত তেওঁৰ লগত কথা পাতিম, নহয়নে? আৰু শুনা, বৰিয়া দতাল হাতী আনি মেলি দিয়া জোৰে জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি, ধ্বংসৰ ধুমুহা মহা প্ৰলয়। পিতৃৰ ঘৰতে বিহু আৰু অভিনয়ৰ আদিপাঠ গ্ৰহণ কৰা তবিখঙীয়া বৰাৰ এই সাফল্যত উৎসাহিত হৈ পৰিছে তেওঁৰ নিজ পিতৃ। ছোৱালীজনীয়ে আজি এনেকৈ আগবঢ়াৰ কাৰণে তাইকো ধন্যবাদ দিছোঁ আৰু বিহুজনীকো মই ধন্যবাদ দিছোঁ যে এই সাংস্কৃতিক দিশত তেখেতলোকো আগবঢ়াই দিছে ছোৱালীজনী। আৰু মই এইখিনিতে ক'ব লাগিব, NB নিউজক এইখিনিতে শলাগ ল'ব লাগিব, কৰ্মকৰ্তাসকলক। বোৱাৰী বিহু এটি পাতি পেলাই পিনি যিসকল গাঁও অঞ্চলত পৰি থকা শিল্পী সেইসকলক উলিয়াই নি এনেকৈ অসমত চিনাকি কৰি দিয়াৰ কাৰণে এইখিনিতে মই NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তবিখঙীয়া বৰা ঘৰুৱা সকলো কামত এপাকৈত। একমাত্ৰ সন্তান আৰু স্বামী মানস বৰাৰ সকলো দায়িত্ব পালন কৰাৰ লগতেই শহুৰ শাহুকো খুব যতন কৰে তবিয়ে। এগৰাকী বোৱাৰী হিচাপে এখন নতুন ঘৰ চম্ভালি লৈ শহুৰ শাহুৰৰ প্ৰিয়ভাজন হৈ পৰা তবিখঙীয়া বৰাৰ সাফল্যত আনন্দিত তেওঁৰ শহুৰ শাহু। আমি বিয়া পাতি অনাৰ পিছৰ পৰাই বোৱাৰীয়ে ঘৰখনৰ আমি দুয়োটা একেবাৰে ব্যস্ত মানুহ। তাইক আজি নকৰিবলগীয়া কথা নাই, প্ৰতিটো কামতে আমাক সহায় কৰি আছে। গতিকে তেওঁক আমি ছোৱালীৰ দৰেই ব্যৱহাৰ কৰি আহিছোঁ আৰু ছোৱালী নিচিনাকৈ মৰম চেনেহ কৰোঁ, আৰু তেওঁ আমাক তেনেকৈয়ে আমাক দিছে। গতিকে তেওঁৰ পৰা আমি যথেষ্ট সুখী। আৰু যিখিনি পাবলগীয়া হয় আমি তাতকৈ অকণমান বেছিহে পাই আছোঁ। মই এটা কথাই কৈছোঁ, তাই খুব ভাল পায় বিহু নাচি, এক্টিং কৰি, তাই ভাওনাও কৰে। গতিকে এইবিলাক দিশত তাই যেতিয়া আগবাঢ়ি যায় তেতিয়া মই পৰাপক্ষত যিমানখিনি পাৰোঁ সহায় কৰোঁ। গ্ৰাম্য জীৱনত বসবাস কৰা আমি গাঁৱলীয়া মানুহে যথেষ্ট দায়িত্ব থাকে। সেই দায়িত্বখিনি মই স্কুলখনত যোৱালৈকে আমি দুইজনীয়ে বহুতখিনি কৰি লওঁ, আৰু বাকীখিনি কাম স্কুলৰ পৰা অহালৈকে তাই যথেষ্টখিনি ঘৰখনত কাম কৰে। সেইখিনি কথা মই সঁচা কথাই ক'ব লাগিব, আৰু সেইখিনি ক্ষেত্ৰত মই যথেষ্ট সুখী। আনহাতে তাই আমাক যিখিনি সন্মান দিছে সেই সন্মানৰ ক্ষেত্ৰত আমি যথেষ্ট গৌৰৱান্বিত। কেৱল সেয়াই নহয়, ওচৰ চুবুৰীয়াসকলেও তবিৰ এই সফলতাত আনন্দিত হৈ পৰিছে। আমি বৰ গৌৰৱান্বিত, কাৰণ আমাৰ গাঁৱৰ সকলোখিনি মহিলাই তেওঁক খুব ভাল পায়, আৰু খুব অতি সহজ সৰল ছোৱালী তাই, বোৱাৰী। তাই বৰ ধুনীয়াকৈ বিহু নাচে, আৰু ভাওনা, অংশ ভাও, দৈৱকী ভাওনাত তেওঁ সুলনা পুৰা। আজি তবিখঙীয়া বৰা NB নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহুতি বোৱাৰীৰ ফাইনেলৰ এগৰাকী প্ৰতিযোগী। আমাৰ তৰফৰ পৰা তবিলৈ জ্ঞাপন কৰিছোঁ অলেখ শুভকামনা।
এ পুকুরে কামিহার এ হল ডালি ওই কালই চিন তাকরি থাক দূৰণি দেখিলো এহালি এও শুন শুন নাহায় এহালি হৰিণী এও শুন শুন নাহায় চেলেকা চেলেকি কৰে তোমাকে দেখিলে সে নাইতি ও মোৰ সে নাই আনৰে লগতে ও মোৰ সে নাই বুকু জ্বলা পুৰা কৰে মইনা চৰাই মাতেৰে নামাতিবি মোনা মইনা চৰাই মাতেৰে নামাতিবি মোনা কলি যাছে চাপৰি যায় হৰিণী চাৱনীৰে নাচাবি তই মইনা হৰিণী চাৱনীৰে নাচাবি তই মইনা কলি যাছে চাপৰি যায় গগনাৰ মাত শুনি ৰব মই নোৱাৰো ঐ এৰি যাওঁ পেটৰে ভাত Yo.
কঠীয়া তলিতে বনি ৰহে দৈ পানী চলো চলো বনি ৰহে দৈ কঠীয়া তলিতে বনি ৰহে দৈ পানী চলো চলো বনি ৰহে দৈ ঐ আমি মাছে মৰা ঠাই বনি ৰহে দৈ মাছে মাৰো আহা দৈ নদী ঐ পথাৰত এই মাজত বনৰ বগৰী বাবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত